নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি প্ৰাসংগিক প্ৰশ্নত আমি এটা বিষয় আলোচনা কৰিব বিচাৰিছোঁ আৰু সেইটো হৈছে আপোনালোকে নিশ্চয় গম পাইছে, কালি ৰাহুল গান্ধী ডাঙৰীয়াই তেওঁ এখন সংবাদমেল দিছিলে আৰু সংবাদমেলত তেওঁ এটা কথা উল্লেখ কৰিছিলে আৰু সেইটো আমি সকলোৱে জানো যে ইয়াত কেইটামান তাৰিখৰ কথা গুৰুত্বপূৰ্ণ। এইবাৰ এই 7টা পৰ্যায়ত যে নিৰ্বাচন অনুষ্ঠিত হৈছিলে, 2024 সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 7টা পৰ্যায়ত, আৰু সেই 7টা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ঠিক অন্তিম পৰ্যায়টোৰ আগে অন্তিম পৰ্যায়টো হৈছিলে 1 তাৰিখে। আৰু 1 তাৰিখে আপোনালোকে জানে যে 1 তাৰিখেই এক্সিট পোল ওলাইছিল আৰু সেই এক্সিট পোলত যিবোৰ অনুষ্ঠানে, যিবোৰ সংস্থানে মূলতঃ প্ৰচাৰ মাধ্যম, তেওঁলোকে যে এক্সিট পোল তেওঁলোকে কণ্ডাক্ট কৰিছিল বা এক্সিট পোলৰ তেওঁলোকে কণ্ডাক্ট কৰিছিল নে কি কৰিছিল সেইটো আমি নাজানো, কিন্তু এক্সিট পোলৰ তেওঁলোকে ফলাফল ঘোষণা কৰিছিলে আৰু বোধহয় ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে প্ৰায় প্ৰতিটো সংস্থাই মোটামুটি একেধৰণৰ এক্সিট পোলৰ তেওঁলোকে ইংগিত দিছিল আৰু সেইটো আছিল যে বিজেপিয়ে 300ৰ পৰা 300ৰ ওপৰত তেওঁলোকে আসন পাব। আৰু সেই এক্সিট পোলৰ আগত আৰু কেইটামান ঘটনা ঘটিছিল। সেইটো হৈছিলে কি যে তাৰ আগতে গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ কৈছিলে যে তেওঁ ৰাইজক, যিসকলে ইনভেষ্টমেণ্ট কৰে এই ষ্টক মাৰ্কেটত, তেওঁলোকক কৈছিল যে তেওঁলোকে যিমান বেছি পাৰে সিমান বেছি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰা উচিত, কিয়নো 4 তাৰিখে যেতিয়া এই সাধাৰণ নিৰ্বাচনৰ ফলাফল, সংসদীয় নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষণা কৰা হ'ব, তেতিয়া আপোনালোকে দেখা পাব যে ইমান বেছি সেইদিনা মানে ষ্টকৰ যিটো ভেলু ইমান বেছি ওপৰলৈ যাব, চানচেক্স ইমান ওপৰলৈ যাব যে আপুনি ভাবিবই নোৱাৰিব। আৰু ঠিক একেটা কথা কৈছিলে বিত্তমন্ত্ৰী সীতাৰমণে আৰু সেই একেটা কথা কৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। তেওঁ এনেকৈ দেখুৱাই দিছিলে আগতৰ ইংগিতটো যে তাৰ যিটো প্ৰক্ৰিয়াৰ দ্বাৰা হয় এইটো এনেকুৱা হ'ব, তাক কণ্ট্ৰল কৰিব নোৱাৰিব যে ইমান ওপৰলৈকে যাব। এতিয়া প্ৰশ্ন হ'ল, ঠিক তেওঁলোকে কৈছিল আৰু তেনেকুৱাকৈ বাতৰি কাকতে যিবোৰ সংবাদ সংস্থা আছে সেই সংবাদ সংস্থাবিলাকে তেনেকুৱা ধৰণৰ এটা এক্সিট পোল তেওঁলোকে প্ৰদৰ্শন কৰিছিল। 1 তাৰিখে 1 জুনৰ দিনা নিৰ্বাচন শেষ হৈছিল আৰু 1 জুনৰ দিনা নিৰ্বাচন শেষ হোৱাৰ ঠিক পিছত 6:30, 7:30, 8টাত সকলোবোৰ সংস্থাই তেওঁলোকৰ এক্সিট পোলৰ খবৰ দিছিল, এক্সিট পোলৰ তেওঁলোকে ফলাফল তেওঁলোকে ঘোষণা কৰিছিল আৰু সকলোতে বিজেপি আগবাঢ়ি আছিল আৰু তাকো 300তকৈ আগত ওপৰত। 2 তাৰিখ আছিলে দেওবাৰ, ৰবিবাৰ, 2 তাৰিখে ষ্টক মাৰ্কেট বন্ধ আছিলে আৰু 3 তাৰিখে ষ্টক মাৰ্কেট যেতিয়া খুলিছিল, ষ্টক মাৰ্কেট যেতিয়া আৰম্ভ হৈছিল, তেতিয়া ষ্টক মাৰ্কেট বৰ বেলেগ ধৰণৰ ওপৰলৈ উঠিছিলে আৰু এদিনত প্ৰায় 12 লক্ষ কোটি টকা ষ্টক মাৰ্কেটত প্ৰফিট হৈছিল। এতিয়া সিমানলৈকে ঠিকে আছে, কিন্তু 4 তাৰিখে যেতিয়া নিৰ্বাচনী ফলাফল, নিৰ্বাচন গণনা আৰম্ভ হ'ল, নিৰ্বাচনী ফলাফল আহিব ধৰিলে, সেইদিনা আকৌ কি হ'ল যে প্ৰকৃত যিটো গণনা ওলাল তাত দেখা গ'ল, আপোনালোকে গমেই পাইছে সেইদিনাখনে নিৰ্বাচনৰ ফলাফল কেনেকুৱাকৈ দিয়া হৈছিল, কেনেকুৱাকৈ ভোট গণনা চলি আছিল, কিমান স্থবিৰ শ্লথ আছিলে গতিটো। আৰু সেইদিনা যেতিয়া ট্ৰেইনবোৰ আহিছিল দেখা গ'ল যে
ভাৰতীয় জনতা পাৰ্টীয়ে কোনোপধ্যেই তেওঁলোকে যিটো মেজিক নাম্বাৰ 272 সেই নম্বৰটো তেওঁলোকে নাপায়। গতিকে ষ্টক মাৰ্কেট সেইদিনা বৰ বেলেগ ধৰণৰ ষ্টক মাৰ্কেট ছানচেক্সৰ নামি আহিছিল আৰু এদিনৰ ভিতৰত 30 লাখ কোটি টকা যিবিলাক ৰিটেইলাৰ অৰ্থাৎ যিবিলাক খুচুৰা যিবিলাক ব্যক্তিগতভাৱে যিবিলাক ব্যক্তিয়ে ষ্টক মাৰ্কেটত তেওঁলোকে বিনিয়োগ কৰিছিলে তেওঁলোকৰ ধন হতুৱাইছিলে তেওঁলোকৰ টকা একদিনত কেইঘণ্টামানৰ ভিতৰতে 30 লক্ষ কোটি টকাৰ লোকচান হৈছিলে ষ্টক মাৰ্কেটত। এতিয়া এই যিটো ঘটনা যে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বিত্তমন্ত্ৰীয়ে ষ্টক মাৰ্কেট খুব ওপৰলৈ উঠিব বুলি ক'লে আৰু আপোনালোকে জানে যে ষ্টক মাৰ্কেটৰ যিবোৰ বেনিফিচিয়াৰিজ তাৰ দ্বাৰা কাৰ লাভ হয় মূলতঃ ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ আৰু এই যিবিলাক সংবাদ সংস্থা যিবিলাকে এক্সিট পোলটো কণ্ডাক্ট কৰিছিলে এক্সিট পোল তেওঁলোকে কৰিছিল সেইবোৰ কোন আৰু এতিয়া জানে আপোনালোকে যে মুখ্য ধাৰাৰ সংবাদ প্ৰতিষ্ঠানৰ প্ৰায় আটাইবোৰ সংবাদ প্ৰতিষ্ঠানেই হয় আদানী নহয় আম্বানী। গতিকে এতিয়া কথাটো কি হ'ল যে তেওঁলোকে চৰকাৰে এটা ফ'কাছ কৰিলে যে ষ্টক মাৰ্কেট ওপৰলৈ যাব। ঠিক এই ষ্টক মাৰ্কেটৰ যিটো ফ'কাছড তাৰ লগত এই যিটো এক্সিট পোলৰ কি সম্পৰ্ক এক্সিট পোলৰ সম্পৰ্কটো এইটোৱে যে এই চৰকাৰৰ লগত বৃহৎ পুঁজিৰ কি সম্পৰ্ক আদানী আম্বানীৰ এই চৰকাৰৰ লগত তিনিটা বস্তু এটা হৈছে আমি আগতে সেই কথাটো কৈছোঁ এটা হৈছে ৰাষ্ট্ৰযন্ত্ৰ যিটো চৰকাৰ নিজে এটা ৰাষ্ট্ৰযন্ত্ৰ এটা হ'ল মুখ্য ধাৰাৰ প্ৰচাৰ মাধ্যম আৰু এটা হ'ল বৃহৎ পুঁজি ক্ৰনি কেপিটেলিজম। গতিকে চৰকাৰে ঘোষণা কৰিলে যে ষ্টক মাৰ্কেট ওপৰলৈ যাব আৰু চৰকাৰৰ এই ঘোষণাক তেওঁলোকে ছাপোৰ্ট কৰি সমৰ্থন কৰি এক্সিট পোল ওলাল যে বিজেপিয়ে চাৰিওফালে 300তকৈ বেছি আসন পাব এই সংসদীয় নিৰ্বাচনত আৰু তাৰ পিছদিনাই ষ্টক মাৰ্কেট ওপৰলৈ উঠি গ'ল। গতিকে এই যি সংবাদ প্ৰতিষ্ঠান যিসকলে এই ঘোষণাটো কৰিছিল এই যে আপোনাৰ এক্সিট পোল তেওঁলোকে এক্সিট পোল চলাইছিল সেই এক্সিট পোলৰ খবৰ এক্সিট পোল যিসকলে চলাইছিল এক্সিট পোল সংবাদ মাধ্যম যিবিলাক প্ৰচাৰ মাধ্যমে এক্সিট পোল কণ্ডাক্ট কৰিছিলে তেওঁলোকে এক্সিট পোলৰ গোটেই ব্যৱস্থাটো কৰিছিলে তেওঁলোক হ'ল এই বৃহৎ পুঁজিপতিৰ নিয়ন্ত্ৰণত থকা সংবাদ প্ৰতিষ্ঠান আৰু চৰকাৰে এই ধৰণৰ এটা প্ৰজেকশ্যন কৰি এই ধৰণৰ পূৰ্বানুমান এটা কৰি যে ষ্টক মাৰ্কেট বাঢ়িব তেওঁলোকে আচলতে তাৰমানে এই নেক্সাছ বিটুইন দি গভৰ্ণমেণ্ট বিগ কেপিটেল ক্ৰনি কেপিটেলিজম এণ্ড দি মেইন ষ্ট্ৰীম মিডিয়া হাউচেছ এই তিনিটাৰ মাজৰ এটা সম্পৰ্ক আৰু এই তিনিটাৰ মাজৰ সম্পৰ্কৰ যোগেদি কি হ'ল তেওঁলোকে এনেকুৱা এটা ব্যৱস্থা কৰিলে যিটো ব্যৱস্থাৰ যোগেদি 3 তাৰিখে তেওঁলোকে 12 লক্ষ কোটি ষ্টক মাৰ্কেটৰ পৰা উঠাই ল'লে আৰু 4 তাৰিখে সাধাৰণ মানুহৰ যি ইনভেষ্ট কৰিছিলে তেওঁলোকৰ 30 লাখ কোটি টকা তেওঁলোকৰ মুহূৰ্তৰ ভিতৰতে পানী হৈ গ'ল ছাই হৈ গ'ল। গতিকে এই যিটো কথা এই কথাটো কালি ৰাহুল গান্ধীয়ে যিখন প্ৰেছ মিট দিছে সংবাদমেল দিছে তেওঁলোকে কৈছে যে এইটোৰ এটা ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু তেওঁলোকে জইণ্ট পাৰ্লিয়ামেণ্টেৰী এটা কমিটিৰ কথা কৈছে জইণ্ট পাৰ্লিয়ামেণ্টেৰী কমিটিয়ে এই গোটেই বস্তু অনুসন্ধান কৰাৰ কথা কৈছে। এটা জইণ্ট পাৰ্লিয়ামেণ্টেৰী কমিটি হয় নহয় কি নহয় সেই কথাটো আমি নাজানো কিন্তু লজিকেলি আমি যদি চাওঁ এইকেইটা বস্তুৰ লগত সম্পৰ্কটো আছে দে চৰকাৰৰ যি ঘোষণা চৰকাৰৰ কোনে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু বিত্তমন্ত্ৰী তাৰপিছত এক্সিট পোল
এই যিবোৰ প্ৰচাৰ মাধ্যম মুখ্য ধাৰাৰ প্ৰচাৰ মাধ্যমৰ দ্বাৰা আৰু তাৰপিছত সেই এক্সিট পোল কৰা ধৰণে ষ্টক মাৰ্কেট একেবাৰে ওপৰলৈ উঠিল 3 তাৰিখে তেওঁলোকৰ লাভ হ'ল বৃহৎ বণিক গোষ্ঠীৰ ঔদ্যোগিক গোষ্ঠীৰ বেলেগ ধৰণৰ লাভ হ'ল তেওঁলোকে এদিনে কেইঘণ্টামানৰ ভিতৰতে 12 লাখ কোটি টকা তেওঁলোকে লাভ কৰিলে আৰু পিছদিনা যেতিয়া ভোট গণনা আৰম্ভ হ'ল যেতিয়া দেখা গ'ল যে বিজেপিৰ এক্সিট পোলত যি কোৱা হৈছিল তাৰ ওচৰে পাছৰে মানে তাৰ ওচৰৰেও নগ'ল বিজেপিয়ে যি আসন পালে তেওঁলোকে 300 ক্ৰছ কৰাটো বেলেগ কথা 300 অতিক্ৰম কৰি 300খন আসন অতিক্ৰম কৰা বেলেগ কথা তেওঁলোকে 272খন আসনেই নাপালে বিজেপিয়ে নিজৰ আসনৰ সংখ্যা 240খনত যোগেন্দ্ৰ যাদৱে কোৱাৰ দৰে 240খনত সীমাবদ্ধ হৈ থাকিল গতিকে এই গোটেই কাৰবাৰটোৰ মাজত এই যিটো এক্সিট পোলটো এটা বগাছ এটা ভুৱা এক্সিট পোল নাছিল নেকি আৰু সেই এক্সিট পোলটোক কাৰণে সাৰ পানী গোটাই দিয়া আছিলে চৰকাৰে গতিকে এইটো এটা ভয়ংকৰ এটা জালিয়াতি হয়নে নহয় আৰু এইটো এটা ভয়ংকৰ এটা অনৈতিক কাম হয়নে নহয় এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ আজি NDAৰ সভা হৈছে আৰু তাত বোধহয় কাইলৈ বা পৰহিলৈ নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব কিন্তু সেই মুহূৰ্তত তাৰ আগমুহূৰ্তত এই যিটো কথা এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ এটা অভিযোগ এই কথাটো আমি সকলোৱে ভালকৈ চিন্তা কৰি চোৱা উচিত ধন্যবাদ